মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইকেইটাৰ দিনত অসংলগ্ন কথা বতৰাই মানুহক চিন্তান্বিত কৰি পেলাইছে। তেওঁ আজি এটা কালি এটা কৈ মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। মানুহে বিশ্বাস কৰিবলৈ লৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা লুকুৱাবলৈ বিচাৰিছে আৰু এই কাৰণেই আজি মানুহ অস্থিৰ হৈ গৈছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে যি সমাধিস্থলীত সমাগম সেইটো ৰোধ কৰিব বিচাৰিছে, তাৰো সমাগম কমাব বিচাৰিছে। মানুহৰ বুজিবলৈ বাকী থকা নাই যে ইয়াত কিবা এটা ৰহস্য ষড়যন্ত্ৰ আছে। এই সময়খিনিত আমি এটাই ক'ব বিচাৰিছোঁ যে ৰাজনীতি কৰিব নালাগে, ন্যায় দিয়ক আপুনি। সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে যুৱ আনম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিয়ে প্ৰায় সকলো জিলাতে যুৱ কংগ্ৰেছৰ এটা বাইক ৰেলীৰ যোগেদি জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি সজাগতা সৃষ্টি কৰিবৰ বাবে আজি এনেধৰণৰ বাইক ৰেলী আৰম্ভ কৰিছে। আপোনালোকে দেখিছে যে ঐতিহাসিক চাপৰ আমাৰ এই বিলাসীপাৰা এটা আমাৰ সাংস্কৃতিক নাভি কেন্দ্ৰ। এইখিনি সাংস্কৃতিক আপোনাৰ গোটেই এই অসমৰ আপোনাৰ ৰাজধানী বুলি ক'ব পাৰি। প্ৰতিভা পাণ্ডেকে আদি কৰি আপোনাৰ বিভিন্ন আমাৰ উজ্জ্বল নক্ষত্ৰসমূহৰ ইয়াত আপোনাৰ জন্মস্থান। এই অঞ্চলত আমি আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি যি আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ, আপোনালোকে দেখিছে অগণন লোক আহি ইয়াত অংশগ্ৰহণ কৰিছে। আমি দেখিছোঁ যে কেৱল কংগ্ৰেছৰ লোকেই নহয়, দোকান পোহাৰ বিভিন্ন ক্ষেত্ৰত বন্ধ কৰিও আমাৰ লগত সহযোগ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইকেইটাৰ দিনত অসংলগ্ন কথা বতৰাই মানুহক চিন্তান্বিত কৰি পেলাইছে। তেওঁ আজি এটা কালি এটা কৈ মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু সেইকাৰণে মানুহে বিশ্বাস কৰিবলৈ লৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা লুকুৱাবলৈ বিচাৰিছে আৰু এই কাৰণেই আজি মানুহ অস্থিৰ হৈ গৈছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে যি সমাধিস্থলীত সমাগম সেইটো ৰোধ কৰিব বিচাৰিছে, তাৰো সমাগম কমাব বিচাৰিছে। মানুহৰ বুজিবলৈ বাকী থকা নাই যে ইয়াত কিবা এটা ৰহস্য ষড়যন্ত্ৰ আছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমাধিস্থলত যোৱাটো সাধাৰণ ৰাইজৰ আমাৰ নামতীসকল বিভিন্ন ধৰণৰ ধৰ্মপ্ৰাণ লোকসকলে তাত গৈ যি এটা তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছিল তাতো বাধা দিছে। এই কথা বতৰাবিলাকৰ কাৰণে আমি যেন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে ন্যায় নাপাম তেনেকুৱা এটা অনুমান হৈছে আৰু সেইকাৰণে আমি ন্যায় বিচাৰি ৰাজপথলৈ নামিছোঁ। আজি এই ঐতিহাসিক চাপৰ আজি আপোনাৰ হাজাৰ হাজাৰ লোকে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এইখিনি কথাত মই কোনো ৰিয়েকশ্যন দিব নিবিচাৰোঁ। ৰাইজে সকলো কথা দিছে, আপোনালোকে তেওঁলোকে কোৱা কথাবিলাকৰ তলত সাধাৰণ ৰাইজৰ কমেণ্টবিলাক কৰিলেই সেইবিলাকে আমাৰ উত্তৰ। এই সময়খিনিত আমি এটাই ক'ব বিচাৰিছোঁ যে ৰাজনীতি কৰিব নালাগে, ন্যায় দিয়ক আপুনি। এই ষড়যন্ত্ৰ যিসকল কৰিছিল কেৱল দুজন মানুহে কৰা নাই, এটা গভীৰ ষড়যন্ত্ৰ আছে। এই ষড়যন্ত্ৰটো লুকুৱাবলৈ বিচৰা হৈছে বুলি অনুমান কৰা হৈছে, কাৰণ আজি প্ৰত্যেকটো দিনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ বেলেগ কথা কৈছে। আজি কি কাৰণত আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা সমাধিস্থলীত আজি সমাগম কমাবৰ কাৰণে বিভিন্ন ধৰণৰ অভিসন্ধি কৰিছে। এই কথা বতৰাবিলাকে ৰাইজক সচকিত কৰিছে, চিন্তান্বিত কৰি কৰিছে।